বন্ধুসকল আমি যিবিলাক অফাৰত মেচিনবিলাক দিছিলোঁ এই অফাৰবিলাকৰ যিবিলাক মেচিন আমি দিছিলোঁ সেই মেচিনবিলাকৰ লগত যিটো গিফ্ট দিব বিচাৰিছিলোঁ মানে 10 তাৰিখ 11 তাৰিখ 12 তাৰিখত যিবিলাক ফ্ৰেণ্ডছে আমাৰ তাত বুকিং কৰিছিল ইনকিউবেটাৰ মেচিনৰ কাৰণে এই মেচিনবিলাকৰ লগত আমি এক্সট্ৰা এটা গিফ্ট দিম বুলি কৈছিলোঁ আৰু কি গিফ্ট দিলোঁ কোনে কোনে পালে গিফ্টটো আপোনালোকক আজিৰ ভিডিঅ'টোত মই A to Z দাঙি ধৰিম। যিহেতু আমাৰ তাত বহুতকেইটা মেচিন আমি ৰেডি কৰিছোঁ নিউ ইয়েৰ অফাৰৰ কাৰণে বহুতে অৰ্ডাৰ দিছিল কিন্তু 3 দিন যিটো আমি কৈছিলোঁ যে 3 দিনৰ ভিতৰত যিজন মানে যোনে যোনে বুকিং কৰিব সিহঁতে কিন্তু এক্সট্ৰা এটা গিফ্ট পাব আৰু গিফ্টটো মই কোৱা নাছিলোঁ আজি মই আপোনালোকক গিফ্টটো দেখাই দিম। আপোনালোকে এতিয়াও বুকিং কৰিব পাৰে, এতিয়া কিন্তু গিফ্টটো নাপাব কিন্তু আপোনালোকে নিউ ইয়েৰৰ অফাৰটো এক্সট্ৰা মানে ভেলিডিটি বঢ়াই দিছোঁ কাৰণ বহুত ছাবস্ক্ৰাইবাৰ ভিউৱাৰ্ছে আমাক কণ্টেক্ট কৰিছিল যে দাদা আমি পইচাটো ৰেডি কৰিব পৰা নাই, আপুনি কেইদিনমান বঢ়াই দিয়ক, কেইদিনমান পিছত মই লৈ আছোঁ। চ' গিফ্টটো মই এতিয়া মই আপোনালোকক দেখাই দি আছোঁ, আপোনালোকে চাই থাকক। গিফ্ট যিটো আমি আপোনালোকক দিব বিচাৰিছোঁ সেই গিফ্ট তিনিটা পাইছে বঙাইগাঁৱৰ এজন দাদা আব্দুল ছালাম আৰু এইটো পাঠশালাৰ এজনে পাইছে কিবা ডিম্বেশ্বৰ বড়ো আৰু এইটো তিনিচুকীয়া দাদা এজনে পাইছে যিটো গিফ্ট এইটো তিনিচুকীয়া দাদা কিবা হালৈ দাদাজনে পাইছে আৰু এইটো আৰু এটা হৈছে শিলচৰৰ দাদা এজনে পাইছে। চ' এইটো ইণ্ডিয়ান হয়, আমি ইণ্ডিয়ান কণ্ট্ৰলাৰ ইউজ কৰি আছোঁ। আপোনালোকৰ যদি লাগে এতিয়াও আপোনালোকে নিউ ইয়েৰ অফাৰটো পাব, বাট আপোনালোকে গিফ্ট যিটো এইটো আমি দি আছোঁ এইটো টেম্পাৰেচাৰ কণ্ট্ৰলাৰ, এইটো অট'মেটিক বৰ্ডিং কৰিব পাৰিব। আপোনালোকে যেতিয়া মেচিনৰ পৰা পোৱালিটো ওলাব সেই পোৱালিটো আপোনালোকে অট'মেটিক বৰ্ডাৰ বনাব পাৰিব, টেম্পাৰেচাৰ ছেটিং কৰি দিব পাৰিব, মানে একুৰেট টেম্পাৰেচাৰ থাকিব এইটোত। আপোনালোকে এইটো বুকিং কৰি ল'ব পাৰিব। এই বুকিংটো আপোনালোকে কৰিলে 10-12 তাৰিখৰ ভিতৰত পাই গ'ল হয়। এতিয়াও নিউ ইয়েৰৰ অফাৰটো 30% অফটো নিশ্চয় পাব বন্ধু।